ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যে কৰ্মচাৰীসকলৰ ঘৰ ভাড়াৰ বানচ 50% পৰিৱৰ্তে 100% কৰিবলৈ দাবী কৰিছে। কৰ্মচাৰীসকলক লোকসেৱক যোজনাত অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে কৰ্মচাৰী পৰিষদে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ লখিমপুৰ অধিৱেশনত অংশগ্ৰহণ কৰা আৰু কেইবাটাও দাবী পূৰণ কৰাৰ বাবে ধন্যবাদ জনাইছে। কৰ্মচাৰী পৰিষদে বিবৃতিত উল্লেখ কৰি কয় যে বিগত বছৰ ধৰি কেইবাটাও বিভাগৰ নিম্নতম মজুৰিত কাম কৰি থকা কৰ্মচাৰীসকলক যোৱা সোমবাৰে লক্ষী পূজাৰ দিনা গ্ৰহণ কৰা কেবিনেট সিদ্ধান্ত অনুযায়ী নিয়মীয়া দৰমহা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এয়া এক অত্যন্ত আদৰণীয় পদক্ষেপ। ইতিমধ্যে কৰ্মচাৰী পৰিষদৰ দাবী চনদত নিম্নতম মজুৰিৰ কাম কৰি থকা কৰ্মচাৰীসকলক সম কাম সম দৰমহা নীতিৰ আওতাত আনিবলৈ সজোৰে দাবী উত্থাপন কৰি আহিছিল। যোৱা 11 জানুৱাৰী 2025 বৰ্ষত সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু মুখ্যমন্ত্ৰীৰ মাজত হোৱা আনুষ্ঠানিক আলোচনা কালত কৰ্মচাৰী পৰিষদৰ এই দাবীৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু যোৱা কেবিনেটত 1231 গৰাকী সংশ্লিষ্ট কৰ্মচাৰীৰ হকে এই সিদ্ধান্তত সদৌ অসম কৰ্মচাৰী পৰিষদে ধন্যবাদ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সমান্তৰালভাৱে কৰ্মচাৰী পৰিষদে ধন্যবাদ জ্ঞাপন কৰি ব্যক্ত কৰে যে বিগত সময়ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা NPS ব্যৱস্থা প্ৰৱৰ্তনৰ পাছত কিন্তু নিযুক্তি প্ৰক্ৰিয়া NPS প্ৰৱৰ্তনৰ আগত হোৱা হেতু সেইসকল ৰাজ্যিক কৰ্মচাৰীক পুৰণি পেঞ্চন প্ৰদান কৰাৰ যি সদৌ অসম কৰ্মচাৰী পৰিষদৰ দাবী সেয়া কাৰ্যকৰী হোৱাৰ পদক্ষেপত ধন্যবাদ জ্ঞাপন কৰে আৰু ইয়াৰ লগতে বিগত সময়ত বিভিন্ন বিভাগত কৰ্মৰত কনিষ্ঠ অভিযন্তাসকলে বছৰ ধৰি কৰ্মৰত হৈ থকাৰ পাছতো এটাও পদোন্নতি নোপোৱাৰ ক্ষেত্ৰত থকা সমস্যাৰ বাবে সদৌ অসম কৰ্মচাৰী পৰিষদে কৰি থকা দাবীৰ ক্ষেত্ৰত অসম চৰকাৰে যোৱা কেবিনেটত এক্স কেডাৰ পদবী সৃষ্টিৰ 25 বছৰ অধিক কাল কৰ্মৰত কনিষ্ঠ অভিযন্তাৰ সহকাৰী অভিযন্তালৈ হ'বলগীয়া পদোন্নতিৰ ক্ষেত্ৰত এই লোৱা সিদ্ধান্তৰ বাবে কৰ্মচাৰী পৰিষদে ধন্যবাদ লগতে কৃতজ্ঞতা জনাইছে। লগতে অসম চৰকাৰৰ অধীনস্থ 13,000 ফিক্স পে কেজুৱেল মাষ্টাৰৰোল কৰ্মচাৰীক যি 50% ঘৰ ভাড়া বানচ প্ৰদান কৰি যি কাৰ্যকৰীকৰণৰ ব্যৱস্থা কৰিছে তাত কৰ্মচাৰী পৰিষদে সন্তোষ প্ৰকাশ কৰি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। কিন্তু এই ঘৰ ভাড়া বানচ 50%ৰ পৰিৱৰ্তে 100% কৰিবলৈ সদৌ অসম কৰ্মচাৰী পৰিষদে দাবী উত্থাপন কৰিছে। কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান পংকজ বৰ্মনে সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত হোৱা বিগত আলোচনাত এইসকল কৰ্মচাৰীক মুখ্যমন্ত্ৰীয়ে লোকসেৱক যোজনাত অন্তৰ্ভুক্ত কৰাৰ যি সিদ্ধান্ত লৈছিল সেয়া অতি সোনকালে কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে। আৰু এই আছিলে আজিৰ আপডেট। পৰৱৰ্তী খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।